হয় সদৌ অসম ছাত্ৰ সন্থাই আমি জ্বলন্ত সমস্যাসমূহত যিহেতু আমি মাত মাতি আহিছোঁ, শিক্ষাৰ ক্ষেত্ৰত মাত মাতি আহিছোঁ, নিজৰ জাতিটোৰ ক্ষেত্ৰত মাত মাতি আহিছোঁ, নিজৰ ভাষাৰ ক্ষেত্ৰত মাত মাতি আহিছোঁ। তাৰ উপৰি কিন্তু এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে সদৌ অসম ছাত্ৰ সন্থাই নিজৰ আমাৰ সাংগঠনিক ভেটিটো শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত যি প্ৰচেষ্টা লৈছে, সেইকাৰণে মই আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া, মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে শোণিতপুৰ জিলাৰ পৰা মই প্ৰতিনিধিত্ব কৰি মই সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত মই মাতৃ সংগঠনক মই শক্তিশালী কৰাৰ ক্ষেত্ৰত যি প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে, যে মই সদৌ অসম ছাত্ৰ সন্থাৰ এজন উপ সভাপতি হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছে, তাৰ বাবে মই সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া কৰ্মকৰ্তা সকলোকে মই সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকললৈ মই ধন্যবাদ জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থা হৈছে এটা ৰাইজৰ সংগঠন, মাতৃৰ সংগঠন। আমি সেৱা কৰিব আহিছোঁ। স্কুল মজিয়াৰ পৰাই মই সদৌ অসম ছাত্ৰ সন্থাৰ ভেটি শক্তিশালী কৰিবলৈ মই আগবাঢ়ি আহিছিলোঁ। কলেজৰ পৰাই ধৰি লৈ মই আগবাঢ়ি অহাৰ পাছত আজি আমি ৰাইজক লগত লৈ শোণিতপুৰ জিলাবাসী ৰাইজ আৰু তেজপুৰবাসী ৰাইজক লগত লৈ আমি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিটো সময়ত তেওঁলোকৰ পৰামৰ্শ লৈ আমি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আমি সদৌ অসম ছাত্ৰ সন্থাই কাম কাজ কৰি আহিছোঁ। আহি থকা দিনসমূহত শোণিতপুৰ জিলাকে ধৰি লৈ সমগ্ৰ অসমত আমাৰ নিজৰ জাতিটোৰ জীয়াই ৰখাৰ ক্ষেত্ৰত আমি যিখিনি কাম কৰিবলগীয়া হয় ৰাইজৰ অভিভাৱকত্বত আমি তেনেধৰণে আমি আগবাঢ়ি যাম। সদৌ অসম ছাত্ৰ সন্থাৰ 11 তাৰিখে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আছিলে আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ পবিত্ৰ সদনে সদৌ অসম ছাত্ৰ সন্থা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধিত্ব কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক আৰু সহকাৰী সাধাৰণ সম্পাদক, তাৰ পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ সদনে উপসভাপতিৰ দৰে দায়িত্ব লাভ কৰিছে আমাৰ শ্ৰদ্ধা নিতুল বৰা ডাঙৰীয়াই। আমি ভাবোঁ যে অসম আন্দোলনৰ পটভূমি এই তেজপুৰৰ পৰাই সৃষ্টি হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰি আজি তেখেতে নিজৰ গৃহভূমি আমাৰ ছাত্ৰ সন্থাৰ কাৰ্যালয় পিতৃ মাতৃ সেৱা কৰি পুনৰ ছাত্ৰ সন্থাৰ কাৰ্যসূচীলৈ আমি কাৰ্যলৈ আমি ৰাওনা হ'ম। আৰু এটাই কথা, দেশ মাতৃক সেৱা কৰাৰ এটা যি সুযোগ লাভ কৰিছোঁ আমি ছাত্ৰ সন্থাই, আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যেকজন কেন্দ্ৰীয় সমিতি বিষয়ববীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।